ফেলো ভিকি আহমেদ আর মুন আহমেদ প্ৰতিবেদন পাঠে দিয়েছি আটাইলে নমস্কাৰ জনাইছোঁ। জনতা হাইস্কুলৰ ৬৯তম বাৰ্ষিক অধিৱেশনৰ সভাপতিৰ আসন অলংকৃত কৰা জনতা হাইস্কুলৰ প্ৰধান শিক্ষক মহোদয়, এই বিশেষ সভাত নিৰ্দিষ্ট বক্তাৰ আসন অলংকৃত কৰা বাইদেউ মহোদয়া, লগতে এই সভাখনত অতিথিৰ আসন অলংকৃত কৰা আমাৰ অতিকে মৰমৰ প্ৰাক্তন ছাত্ৰী ডাক্তৰ এলবিনা পাৰভিন আৰু মোৰ অতিকে মৰমৰ ছাত্ৰ হাছান সুফি কামাল, ডক্টৰ হাছান সুফি কামাল, মঞ্চত উপবিষ্ট আমাৰ শ্ৰদ্ধাৰ জগদাচৰণ তালুকদাৰ ছাৰ, মঞ্চত উপবিষ্ট সমূহ শিক্ষক শিক্ষয়িত্ৰীবৃন্দ, অভিভাৱক অভিভাৱিকাসকল, লগতে মোৰ অতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু আমাৰ এই সভাখন বিশেষ সাফল্যমণ্ডিত কৰা বাদ্যযন্ত্ৰৰ সহযোগীসকল, পোনপ্ৰথমে মই আমাৰ হিয়াৰ আমঠু সকলোকে অকালতে বিদায় লৈ আমাৰ মাজৰ পৰা সকলোকে কন্দুৱাই থৈ যোৱা জুবিন গাৰ্গ ডাঙৰীয়াক সশ্ৰদ্ধ প্ৰণাম জনাই মই তেখেতলৈ বুলি লিখা এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা প্ৰাৰ্থনা কৰিছোঁ। কবিতাৰ শিৰোনাম স্তব্ধ সময় তুমি অবিহনে, কবি সত্যজিৎ দাস। এটি বিশেষ শেষ হ'ল, স্তব্ধ হ'ল অসমৰ আকাশ, মুক হ'ল সমগ্ৰ অসমীয়া। এটি বিশেষ শেষ হ'ল, এটি